যোৰহাটত এক ৰহস্যজনক বিস্ফোৰণৰ শব্দই সৃষ্টি কৰিছে চাঞ্চল্যৰ। যোৰহাটৰ লিচুবাৰীস্থিত ভাৰতীয় সেনাৰ চৌহদত শুনা গৈছিল এই বিস্ফোৰণৰ শব্দ। এই প্ৰচণ্ড শব্দত কঁপি উঠিছিল সমগ্ৰ অঞ্চল। অৱশ্যে এয়া বোমা বিস্ফোৰণ নে আন কিবা সেয়া এতিয়াও স্পষ্ট হোৱা নাই। গণতন্ত্ৰ দিৱসৰ প্ৰাক মুহূৰ্তত এই ঘটনাই সৃষ্টি কৰিছে কিছু সন্দেহ আৰু ৰহস্যৰ। অৱশ্যে আৰক্ষীৰ তদন্ততহে স্পষ্ট হ'ব এই ঘটনাৰ সকলো ৰহস্য। শব্দটো শুনি পাইছে, আমি পাইছো ট্ৰেন্সফৰ্মাৰ ফুটিছে বুলি ভাবিলো, পিছতে গম পাইছে বোলে ইয়াত বোলে বিস্ফোৰণ হৈছে বুলি শুনি পাইছো। এই 7:30মান বজাত এনেকুৱা বজাত শুনি পাইছো। আমি তাৰপিছতে শুনি পাইছো বোলে ইয়াত বোলে বিস্ফোৰণ, টানত শুনো বোলে বিস্ফোৰণ। ইমান দূৰতো শব্দটো নাপাওঁ। পিছতে আৰু মোৰ লগৰ এটা কৈছে বোলে আমাক আৰ্মি কেম্পত বোলে বিস্ফোৰণ হৈছে বুলি, ভিতৰত হৈছে বুলি গম পাইছো। মই একদম ফেক্টটো ক'বলৈ গ'লে মই শুনা নাই। মোৰ ঘৰ এই কিনাৰ ঘৰটোৱে। এইটো মোৰ ছোৱালীয়ে মোলে ফোন কৰিলে, লগে লগে পাপা তুমি ক'ত আছা, জল্দি আহি, আমাৰ ঘৰৰ ওচৰত বহুত ডাঙৰ শব্দ হ'ল। মই জীৱনত নুশুনা শব্দ। মই লগে লগে দৌৰি আহিছোঁ মোৰ লগৰজনৰ লগত। আহি পেলাই দেখিলোঁ আমাৰ এই ফ্ৰণ্টত থকা এইকেইখন দোকান আমাৰ সদায় চিনাকি। তেওঁলোকে ক'লে বোলে ভয়ানক শব্দ এই নাৰিকলজোপাৰ ওচৰতে ৱালখনৰ ভিতৰৰ ফালে। কোনোদিন নুশুনা শব্দ, ইমান ডাঙৰ শব্দ তেওঁলোকে কোনদিন আজিলৈকে শুনা নাই। তো মই বোলো আৰু কি শুনিলে বোলে, এনেকৈ ডাঙৰকৈ একদম ধোঁৱা ওলাই গৈছে আৰু বহুত শিলগুটি টাইপৰ বস্তু ওপৰৰ পৰা ছিটিকি আহি মানুহৰ গাত পৰিছে। মানে নাজানো, সেইটো ভিতৰত তেওঁলোকৰ নিজৰ গ্ৰেনেড চেনেডো ফুটিব পাৰে, আৰু নহ'লে কোনোবাই হয়তো নআলিয়েদি বাইকে চাইকে আহি দলিয়াই থৈ যাব পাৰে, তেনেকুৱা প্ৰবেবিলিটি হ'ব পাৰে। এইটো এনকুৱাৰী কৰিলে ওলাব কোনে কি হৈছিলে ঘটনাটো। একজেক্টলি এতিয়া 7:20 হৈছিলে সময়টো। একদম প্ৰকাণ্ড শব্দ, ওচৰ চুবুৰীয়া সকলো লোকখিনি ইয়াত আহি সমাগম ঘটিলে। ইয়াৰ ওচৰৰ যিখিনি স্থানীয় দোকানী আছিলে তেখেতসকলে নিশ্চিত কৰিছিলে শব্দটো একচুৱেলি সেই ঠাইডোখৰৰ পৰাই ওলাইছিলে। মানে মই মোৰ ওচৰতে মুৰ্গী ফাৰ্ম আছে, তাত বহি আছিলোঁ। তাত গৈ একদম শিলৰ গুৰিৰ নিচিনা ঠাই মূৰ্টিঙত পৰিছিলে। শব্দ শুনিছোঁ, মই তাত বহি আছোঁ, আৰু প্ৰকাণ্ড শব্দ আৰু বম ভৰ্তি শব্দ, আৰু বমৰ যেনেকুৱা সচৰাচৰ শব্দ হয় নাই শুনা। আৰ্মি কেম্পৰ ভিতৰত সেই ঠাইডোখৰতে, সেই লিচুবাৰী 41 চাৰ্ভে গেটৰ সন্মুখতে সকলো লোক আতংকিত হৈ পৰিছে। ইয়াতে যিখিনি স্থানীয় লোক আছিলে দোকানবিলাক বন্ধই কৰিলে ভয়তে। সকলো দোকান বন্ধ কৰি ঘৰা কৰি গুচি গ'ল। বন্ধ হৈ গ'ল, চব বন্ধ হৈ গ'ল। গোটেইখিনি এইখিনি দোকান ৰাতি 9টা 9:30লৈকে খোলা থাকে সচৰাচৰ। কিন্তু আজি বম শুনাৰ পাছত, শব্দ শুনাৰ পাছতে তেখেতসকলে নিজে নিজে বন্ধ কৰি নিজৰ ঘৰলৈ গুচি গ'লগৈ ঘৰতে। ব্যুৰো ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।